Hi friends, মই যে দিছিলো আপোনালোকক মিটিং আছে বুলি আমাৰ পৰিয়ালৰ এয়া মানুহ চাওক। হাই হেল্ল' গাইজ, আমি এতিয়া পৰিয়ালৰ বংশাৱলীত গৈ আছোঁ মিটিং। আপোনালোকে চাই থাকক, গৈ পালে আপোনালোকক দেখুৱাই আছোঁ। মোকে অলপ দেখুৱাম আৰু বংশাৱলী মিটিং। হাই ফ্ৰেণ্ডছ, মই যে দিছিলোঁ আপোনালোকক মিটিং আছে বুলি আমাৰ পৰিয়ালৰ এয়া মানুহ চাওক। আজি মানুহ হৈছে বহুত হৈছে, কিন্তু ঘৰে ঘৰে ঘূৰি ফুৰিছে মানুহবোৰ, মিটিঙত নাই। বংশাৱলী মিটিং দুদিনীয়া কাৰ্যসূচী 18-19 মানুহ অলপ হৈছে আৰু আহিছে অলপ বংশাৱলী খানা লখিমপুৰ জিলাৰ চেলাজান কছাৰী গাঁৱত মানুহবোৰ চব মানুহৰ ঘৰে ঘৰে আলহী খাবলৈ গ'ল। ইমান ফাটি গৈছে পৰিয়ালৰ খানা। মোৰ শ্ৰীমতী আৰু বোৱাৰী পোৱালিকেইটা বিৰাট ফূৰ্তি। আমি পৰিয়ালৰ খানা খোৱাৰ পৰা আহি আছোঁ বংশাৱলী পৰা আহি আছোঁ। কিমান হাজিৰা দিছোঁ কৈ দেচোন। 300 টকা দিছে অনলি। অৰ্ধাংগিনী আমাৰ শ্ৰীমতী এইডোখৰত দেউগাঁও বুলি কয়, মাছ দিওঁ। বাৰ্থডে পাৰ্টি আজি খাম, আকৌ আজি দিম। যোৱাকালি কেক খালা, আজি মাংস দিম বুলি ভাবিছোঁ। কি মাংস খাবা? গাহৰি নহ'ব, ঠেঙীয়া হ'ব। ঠেঙীয়া কি বস্তু? ঠেঙীয়া কি? কুকুৰা, লোকেল কুকুৰা, মুৰ্গী, ব্ৰইলাৰ মাংস কোমল খাবলৈ ভাল। খাম আৰু তেনেহ'লে আজি। মাটি ভৰাই ব্ৰইলাৰ মাংস লগত অৰুণাচলৰ মাল, আছামৰ মাল। মাথা টিং টিঙাব। কাহিনীটো সেইটো, তেতিয়াহে খোৱা মজাটো। আমি মাল নাখাওঁ, এনে মালৰ কথা কৈছোঁ দেই। গানটো লগা আকৌ। কিমান আছিলে যে 8.5 আছিলে। What's on your bucket list? Australia's beaches,
আছিলে হেৰি গাড়ী যাব নোৱাৰে যে সেইকাৰণে তাক ঘূৰি যোৱা হ'ল বংশাৱলীত গৈ কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চ ভাল নহয় ভাল নহয় মোৰ ভাল নালাগিলে মেনেজমেণ্টটো ভাল নহয় ৰাস্তা ঘাট কেনেকুৱা ৰাস্তা ঘাটটো ক'বই নালাগে নাম্বাৰ 1 ইমান ধুনীয়া ৰাস্তা BMW লৈ গ'লে ধুনীয়াকৈ যাব পাৰিব শ্ৰীমতী কেনেকুৱা লাগিলে বেয়া লাগিলে চবৰে বেয়া লাগিলে অকল মোৰহে ভাল লাগিলে দেই মামা ঘৰ পালা সেইকাৰণে ভাল লাগিলে আমি ফ্ৰণ্টৰ গেটখনৰ ফটোৱে নামাৰিলোঁ ফটো মাৰিব লাগিছিলে আহিছিলোঁ বোলে তেতিয়াই মই সেইবোৰ ভিডিঅ' বনাবলৈ পাহৰিয়ে থাকিলোঁ ভিডিঅ' বনাব পাহৰিলি মনতে নপঢ়িলে মানে মানুহবোৰ দেখিয়ে মানে এক্সাইটেড হৈ গ'লো বেছি এক্সাইটেডো ভাল নহয় নহয় কি আছিলে পাম আৰু 9 বজা পোৱাগৈ নাই আৰু পামগৈ আৰু এতিয়াও আছে এইবোৰ পানী আছে কৈ ইয়াত নেদেখা বোধ 9 বজাত পাবলৈ হৈছোঁ আৰু 1 কিলোমিটাৰমান আছে নেকি ন গানটো বজা তেতিয়াহে ভাল লাগে বৰবিল নামটো কেলে দিলেও বৰবিলটো 9 বজাৰখনৰ নামটো কিয় পালে সেইটো কোৱাচোন তই 9 বজাৰখন নতুন বজাৰ আকৌ নতুন বজাৰ নামটো কি কাৰণে পালে নায়া বজাৰ নায়া জানো এইটো গম নাপাওঁ এইটো মানে অসমীয়াতে এতিয়া নতুন বজাৰ নায়া বজাৰ চবেই কয় ইয়াত আগতে বিহাৰী আৰু মাৰোৱাৰী প্ৰথম আহিছিলে এতিয়া চবে বজাৰখনৰ নাম কি নায়া বজাৰ মানে নায়া বজাৰ নতুন বজাৰ পৰা আহিলোঁ বোলে নতুনকৈ বনাইছিলে নতুনকৈ বজাৰখন বনাইছে তেতিয়া কৈছে আমি যে নতুন বজাৰখনৰ পৰা আহিছোঁ এতিয়া আমাৰ মানুহখিনি এতিয়া নতুন বজাৰ নায়া বজাৰ ক'লে ভাবিলেও বজাৰখনৰ নামেই নায়া বজাৰ সেইটো কথা সেইটো কাৰণে এতিয়া নায়া বজাৰ হৈ থাকিলে বেলেগ কাহিনীটো সেইটো যাত্ৰা কৰিছোঁ আৰু 9 বজাৰ তেল ডিপুত এইবোৰ ধোৱা নে ডাৱৰ এয়া 9 বজাৰ কেকৰ দোকান কেক এভেইলেবল আছে আছেতো ঘটি চাওঁ সেই আগত ইয়াতে ৰখা এয়া 9 বজাৰ বজাৰৰ পৰা আহি আছোঁ আমি এতিয়া মানে বজাৰ অলপ কাম কৰিছিলোঁ সেইকাৰণে ভিডিঅ'টো অফ কৰিলোঁ মিঠাতেল ল'লোঁ
ঘুগুনি খালোঁ, পকৰি খালোঁ, বহুত কিবা কিবি খালোঁ।